ঠিক আছে এতিয়া চোৱা property number 4 and property number 5 already we have got the proof আমি proof পাইছো দুইটা proof substitution method দ্বাৰা কৰিব লাগিব এটা কথাটো হল দুইটা property খুবেই বেছি ইম্পৰ্টেন্ট এতিয়া কথাটো হল কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত এইগিটা property জেনলি এপ্লাই কৰাৰ পসিবিলিটি বেছি প্ৰথম কথাটো হল যেতিয়া a আৰু b প্লাস কৰিলে 90 ডিগ্ৰী হয় propertyটো এপ্লাই কৰাৰ কথা ভাবিবা এপ্লাই কৰিব লাগিব বুলি কোনো কথা নাই কেতিয়া ভাবিব লাগে দুটামান কোৱেশ্চন কৰাৰ পিছত তোমালোকে গমে পাবা দেখি যাবা নহয় আৰু চোৱা যেতিয়া তোমালোকে দেখিবা দুইটা প্লাস কৰাৰ পিছত দ্যাট মিন্স a + b - x বুলি কৰাৰ পাছত যেতিয়া কোৱেশ্চনটো থকা টাৰ্ম বিলাক এটা আনটোলে কনভাৰ্ট হয় সাপোজ এনেকুৱা ধৰণৰ তোমালোকক দিলে 0 to π/2 মই এনে ধৰি লৈছো আৰু sin x cos x এনেকুৱা ধৰণৰ আছে ধৰি লৈছো 0 to π/2 সো obviously sum to কিমান দেখিলা 90 ডিগ্ৰী 0 + π/2 মানে 90 ডিগ্ৰী হয় সো তোমালোকে যেতিয়া x ৰ জায়গাত যেতিয়া এই ফৰ্মুলাটো এপ্লাই কৰিবা obviously আমি এইটোলে যাম কাৰণ এটা 0 আছে নহয় কি কৰিবা a - x sin 90 ডিগ্ৰী - x কিলে cos x নহয় জানো তাৰমানে এইটো ইয়ালে কনভাৰ্ট হৈছে আৰু cos 90 ডিগ্ৰী - x কি হলে যাব ইয়ালে যাব যেতিয়া তোমালোকে দেখিছা যে দুটা প্লাস কৰিলে 90 ডিগ্ৰী হয় ফাৰ্স্ট কথা নেক্সট যেতিয়া এটা আনটোলে যদি কনভাৰ্ট হৈ যায় এটা টাৰ্ম যদি এতিয়া আনটা টাৰ্মলৈ কনভাৰ্ট হৈ যায় তোমালোকে ভাবিবা 90% এই ফৰ্মুলাটো এপ্লাই হোৱাৰ চান্স আছে 90% আৰু কেনেকে হয় কেনেকে কোৱেশ্চনটো কনভাৰ্ট হৈ যায় মই তোমালোকক দেখাম এতিয়া বা এইটো এনেকুৱা ধৰণৰ হলটেন এইটো π/3 আৰু π/2 সৰি π/6 আৰু π/6 আৰু π/3 কিমান ডিগ্ৰী π/6 মানে 30 ডিগ্ৰী আৰু π/3 মানে 60 ডিগ্ৰী সো 30 + 60 90 তোমালোকৰ এতিয়া sin x টো কি হলে কনভাৰ্ট হ'ব sin x টো sin π/3 + π/6 - x হলে কনভাৰ্ট নহবনে কেলে 90 - x নহয় জানো sin 90 - x মানে কি হলে যাব cos x হলে সো এনেকুৱা থাকিলেও হ'ব মুঠতে তোমালোকে যদি সামটো 90 দেখিছা বা আৰু এটা কথা মই কলো যেতিয়া এটা টাৰ্ম আনটা টাৰ্মলৈ যদি কনভাৰ্ট হৈ আছে ফৰ্মুলাটো এপ্লাই কৰাৰ পাছত তোমালোকে এই ফৰ্মুলাটো এপ্লাই কৰাৰ কথা ভাবিবা টেক্সট বুকৰ এক্সাৰসাইজত কেইবাটাও ইম্পৰ্টেন্ট কোৱেশ্চন আছে যিকেইটা কোৱেশ্চন তোমালোকে এই দুইটা কথা মই প্ৰথম কথা কলো সামটো 90 ডিগ্ৰী হলে ভাবিবা নেক্সট আৰু এটা কথা ভাবিব লাগিব যেতিয়া এপ্লাই কৰাৰ পিছত এটা টাৰ্ম কি হলে কনভাৰ্ট হৈ যাব আনটা টাৰ্মলৈ কনভাৰ্ট হোৱা দেখি থাকিব লাগিব কেলে sin 90 ডিগ্ৰী - x cos x cos 90 ডিগ্ৰী - x sin তেতিয়া আমি কি কৰিম obviously এই ফৰ্মুলাটো এপ্লাই কৰাৰ কথা ভাবিম আৰু এক্সামত প্ৰায় এই ফৰ্মুলাটোৰ বেচিছত কোৱেশ্চন আহে সো জাস্ট টেক আউট টেক্সট বুক এক্সাৰসাইজ টো উলিয়াওচোন তেতিয়া মই কোৱেশ্চন কিমান কৰি দিছো এতিয়া চোৱা সাপোজ পেজ নাম্বাৰ 347 চাবা দেই মই তোমালোকক কোৱেশ্চন নম্বৰ 1 2 3 4 চাৰিটা কোৱেশ্চন দেখিছা obviously এই চাৰিটা কোৱেশ্চনৰ দুইটাৰে লিমিট গিটাৰ সামটো 90 ডিগ্ৰী হৈছে চোৱা ঠিক আছে তাৰে ভিতৰত তোমালোকে যে সেকেন্ড ফাৰ্স্ট কোৱেশ্চনটো দেখিছা ন ফাৰ্স্ট কোৱেশ্চনটোত এটা সিঙ্গল টাৰ্ম থকা কাৰণে তাত আমি এপ্লাই কৰিম বুলি ভবা নাই কিন্তু বাকি টাৰ্ম দিয়া চোৱা কোৱেশ্চন নম্বৰ 2 হওক কোৱেশ্চন নম্বৰ 3 হওক কোৱেশ্চন নম্বৰ 4 হওক এইবিলাকৰ দুটা টাৰ্ম আছে এটা সাইন আৰু এটা cos সাইন টো cos লৈ যাব 100% আৰু cos টো কি হল আহিব সাইন আমি ফৰ্মুলাটো এপ্লাই কৰাৰ কথা ভাবিছো ঠিক আছে তোমালোকক মই আৰু এটা কোৱেশ্চন দেখাই দিছো সেই কোৱেশ্চনটো হৈছে ইয়াতে আছে আৰু এটা কোৱেশ্চন এইটো চোৱা কোৱেশ্চন নম্বৰ 17 টো চোৱা ভালকে এবাৰ চোৱা মই যিটো কোৱেশ্চন চাবলৈ কৈছো এইটো চোৱা 17 তোমালোকে যদি এই প্ৰপাৰ্টিটো এপ্লাই কৰা তাৰ এটা 0 হৈ আছে ন এটা 0 দেখিছানে 0 to a হৈ আছে তাত সামটো 90 ডিগ্ৰী নহয় সামটো কিমান আহিছে a আহিছে কিন্তু তোমালোকে মন কৰা x টোক যেতিয়া a - x এৰ দ্বাৰা ৰিপ্লেস কৰিবা কোৱেশ্চনটোত চোৱা কোৱেশ্চনটো কেনেকৈ আছে এটা আছে √x এটা আছে √x এটা আছে a - x নাই জানো কোৱেশ্চনটো এইটো হয় নাই এই প্ৰপাৰ্টিটোৰ মতে x টো কিহৰ দ্বাৰা ৰিপ্লেস কৰিব লাগে a - x ভ্যালু কি থাকে বুলি কলা সেম থাকে কেলে ইকুৱেল নহয় জানো x ক a - x ৰ দ্বাৰা ৰিপ্লেস কৰিলে ভ্যালু কি থাকে সদায় সেম তোমালোকে ভালকে মন কৰাচোন x টো তোমালোকৰ লিমিটটো আছিল 0 to a সেই প্ৰপাৰ্টিটো যদি মই এপ্লাই কৰো এই x টো কি হলে কনভাৰ্ট হ'ব a - x এটো কি হলে কনভাৰ্ট হ'ব a - x এটো কি হলে কনভাৰ্ট হ'ব a এটো অলৰেডি আছে x ৰ জায়গাত কি বহাবা a - x প্লাস এ মাইনাস এ ক্যান্সেল মাইনাস মাইনাস প্লাস কি পালা এই কোৱেশ্চনটো যিগিটা টাৰ্ম আছিল তাহাতে ৰিপ্লেস হৈ যোৱা নাই বাৰু
x2 স্কোয়ার অফ a মাইনাস x লৈ গুচি গ'ল স্কোয়ার অফ a মাইনাস x কি হলে গুচি গ'ল x মই হেতু কথাই কৈছো যদি প্ৰপাৰ্টিটো এপ্লাই কৰাৰ পিছত তুমি দেখিছা যে টাৰ্মটো অদল বদল হৈ গৈছে মানে ইন্টাৰচেঞ্জ হৈ গৈছে জেগাগিটা x2 স্কোয়ার অফ x2 স্কোয়ার অফ a মাইনাস x লৈ গুচি গ'ল স্কোয়ার অফ a মাইনাস x2 স্কোয়ার অফ x লৈ আহিলে যদি ইন্টাৰচেঞ্জ হৈ থকা তুমি দেখিছা টাৰ্ম বিলাক হেই অকল সাইন কষ্টতে হ'ব বুলি কোনো কথা নাই সামটো পাই বাই 2 হ'ব বুলি ইয়াত চোৱা সামটো পাই বাই 2 নেকি নহয় কিন্তু সেকেন্ড কন্ডিশনটো স্যাটিসফাই কৰিছে আকৌ সেকেন্ড কন্ডিশনটো কি বুলি কৈছিলো টার্ম বিলাক ইন্টারচেঞ্জ হ'ব ফৰ্মুলাটো এপ্লাই কৰাৰ পিছত স্কোয়ার অফ x2 স্কোয়ার অফ a মাইনাস x লৈ গুচি গ'ল স্কোয়ার অফ a মাইনাস x স্কোয়ার অফ x লৈ গুচি গৈছে সো তেতিয়াও এই ফৰ্মুলাটো এপ্লাই কৰাৰ চান্স থাকে হল আৰু কিছুমানত কি হ'ব সামটো 90 ডিগ্ৰী হ'ব দুটা কেস কলো বাৰেপতি মই কৈছো সামটো 90 ডিগ্ৰী হ'ব আৰু কিছুমানত সামটো 90 ডিগ্ৰী নহলেও হ'ব টার্ম বিলাক তাৰমানে তোমালোকে যেতিয়া x টো a মাইনাস x ৰ দ্বাৰা যেতিয়া ৰিপ্লেস কৰিবা তেতিয়া তোমালোকে দেখিবা এটা টাৰ্ম আটা টাৰ্মলৈ কনভাৰ্ট হৈ গৈছে তেটো আমি কিন্তু ফৰ্মুলাটো এপ্লাই কৰাৰ কথা ভাবিম এটা কেনেকে কৰে হেতু কথা মই কৈ দিছো আৰু কেইবাটাও কোৱেশ্চন আছে ওকে মই ফাৰ্স্ট তোমালোকক এটা কোৱেশ্চন কৈ দিছো তোমালোকে বুজি পাবা তে কৰি ভাল পাবা মেইনলি সো কন্ডিশন কিটা খালি মোৰ ৰিকুৱেষ্ট বাৰেপতি কৈ আছো মনত ৰাখিবা হোৱাট আৰ দা কন্ডিশনস টু বি satisfied to apply this property first of all sum is 90 degree maybe or another one is এটা টাৰ্ম ফৰ্মুলাটো এপ্লাই কৰাৰ পিছত এটা টাৰ্ম আনটা টাৰ্মলৈ কোৱেশ্চনটো থকা টাৰ্ম বিলাক ইন্টাৰচেঞ্জ হ'ব লাগিব দেখিব লাগিব ও স্যার এটো ইয়ালে গৈছে যেনেকে এই কোৱেশ্চনটো কলো স্কোয়ার অফ x টো কি হলে গল স্কোয়ার অফ a মাইনাস x হলে স্কোয়ার অফ a মাইনাস x টো কি হলে গল স্কোয়ার অফ x হলে বেলেগকে অহা নাই টাৰ্ম তাহাতৰ মাজত ইন্টাৰচেঞ্জ হৈ গল সো তেতিয়া আমি কম যে সাৰি ফৰ্মুলাটো এপ্লাই কৰাৰ চান্স থাকে সো মই ফাৰ্স্ট কোৱেশ্চন নাম্বাৰ লৈছো 2 কি আছে 0 টু পাই বাই 2 ওপৰ স্কোয়ার অফ sin x আছে নেকি তলত স্কোয়ার অফ sin x plus cos x প্লিজ লিসেন কেয়ারফুলি এবাৰ ভালকে শুনি লোৱা তাৰপিছত নিজে কৰিবা First listen. First of all, you should have to give the name to this integration. এই integration টো এটা নাম দিয়াটো দৰকাৰ হেতু মই আগতো কৈ আছো ইয়া মই নাম দিলো i বুলি তাৰমানে কি বুজি পাইছা এই ইন্টিগ্ৰেশন টোৰ ভ্যালু কিমান i তাৰমানে ইয়াক ইন্টিগ্ৰেট কৰি মেলি যেটো আনসাৰ পাবা হেতু i বুলি সিম্বলাইজ কৰিছো মানে কি তাৰ ভ্যালুটো হৈছে i এটো ইকুৱেশন মই 1 বুলি দিবা মই কোৱা কথা দুটাৰ ভিতৰত এটা কথা ই স্যাটিসফাই কৰিছে কোনটো সামটো 90 ডিগ্ৰী হৈ আছে চোৱা 0 প্লাস 5 to 90 ডিগ্ৰী হৈ না জানো এটা আমি কাম এটা কৰো তোমালোকে জানানে যেতিয়া x ৰ জেগাত a plus b minus x বহাবা এইটো ভাবি থাকা এইটো একেটা বস্তু নহয় জানো খালি এটা 0 থাকিলে ভাবিব লাগে মুঠতে যেতিয়া x ৰ জেগাত তোমালোকে কি বহাবা a plus b minus x বহাবা ভ্যালুটো কি থাকে সেম সো মই কি কইলো 0 to pi by 2 যত যত x আছিল মই কি বহাম a plus b minus x মানে pi by 2 minus x কেলে মানে 0 নহয় জানো 0 plus pi by 2 minus x মানে pi by 2 minus x হ'ব এটো কি হলে কনভার্ট হ'ব তেতিয়া sin pi by 2 minus x কারেক্ট এটো কিমান হ'ব cos pi by 2 minus is it clear so ঠিক ৰবা বুজিবলে ট্রাই কৰা কথাটো নুবুজিলে মোক সুধিবা মই কি কৰিলো প্ৰপাৰ্টি এটো বা কোনবাটা এপ্লাই কৰিছো বুলি ভাবিলো যেতিয়া তোমালোকে x ৰ জেগাত কি বহাবা a plus b minus x মই a plus b minus x বহোৱা নাই নে কেলে 0 plus pi by 2 minus x আকো সো pi by 2 minus x হৈছে প্ৰপাৰ্টিটো এপ্লাই কৰাৰ পিছত যেটো ইন্টিগ্ৰেশনটো এই যেটো নতুন ইন্টিগ্ৰেশনটো পালা ইয়াৰ যেটো ভ্যালু হ'ব এই ভ্যালুটো কিমান হ'ব এই নতুন ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান তুমি কবা স্যার আগৰটো যেটো ভ্যালু পাইছিলে নতুনটোৰ ভ্যালু একেটাই কেলে ভ্যালুটো মই আই বুলি কৈ হোৱা নাছিল জানো আগতে কৈছিল না এই ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান আই তেতিয়াহ'লে তোমালোকে প্ৰপাৰ্টি এপ্লাই কৰাৰ পিছত ভ্যালুটো সেম হ'ব বুলি কৈছে না তেওঁলোকে তেতিয়াহ'লে এই নতুন ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান আই কিন্তু আৰে দেখিবলৈ একে হৈছে নে নাই হোৱা সো মই কাম এটা কৰিলো 0 to pi by 2 এটো কিমান হ'ব রাইজ গম পাইছে নে sin pi by 2 minus x মানে cos x এটো পালা cos x এটো কিমান পালা sin x রাইজ সবচোন টার্ম বিলাক ইন্টারচেঞ্জ হোৱা হৈ লিখা হ'ল sin টু cos লৈ গল cos sin লৈ গল dx এটো ইকুৱেচন নাম্বাৰ তোমালোকে 2 বুলি কোৱা প্ৰপাৰ্টি এপ্লাই কৰাৰ পিছত যেটো ইন্টিগ্ৰেশন পাবা তাৰ ভ্যালুটো কিমান হয় i হয় নো ডট বাট ইট ইজ ইকুৱেচন নাম্বাৰ 2 দেখিলা এতিয়া চোৱা মই কাম এটা কৰো এটো 1 তো মই সিটিকে দিছো 2 এটো dx তো কোন উপরে দিছো দেই স্পেস লাগে সো নাও ভেরি সিম্পল স্টেপ 1 plus 2 কৰা এফলে তোমালোকৰ টুৱাইস i নহবনে বাৰু কেলে টুৱাইস i হ'ব তোমালোকৰ কাৰ ভ্যালু লাগে i ভ্যালু লাগে আমাৰ ইন্টিগ্ৰেশনৰ ভ্যালু লাগে i সো টুৱাইস i পালা রাইট হ্যান্ড সাইডে কিমান হ'ব a2 plus a2 সো দুইটাতে 0 to pi by 2 টো কমন আহিছে নি বাৰু ইন্টিগ্ৰেশনৰ কমন আহিছে 0 to pi by 2 হৈ গল square of sin x
স্কোয়ার অফ sin x প্লাস স্কোয়ার অফ cos x বুঝি পাইছা কি প্লাস এটো কিমান পালা স্কোয়ার অফ cos x স্কোয়ার অফ cos x প্লাস স্কোয়ার অফ sin x বুঝি পাইছা নাই পোৱা বাৰু ধৰিব পাৰিছে না আখৰবিলাক এটলিস্ট বুজিটো পাইছা শুনিটো আছে দুটা প্লাস কৰিলো 0 টু পাই বাই 2 টো কমন আহিছে ইন্টিগ্ৰেশনটো কমন লৈছো বুলি ভাবা আৰু পিছফালে dx টো ৰাখি দিছো মাজত এই টাৰ্ম কিটা প্লাস কৰিছো this1 plus this1 square of sin x this1 plus square of cos x by square of cos x plus sin x 0 to pi by 2 ভালকে মন কৰা এহেতৰ এলসিএম কিমান sin x plus square of cos x ঠিকই আছে ইয়াৰ ডিনোমিনেটৰ সেম তেতিয়ালে ওপৰত কিমান আহিব square of sin x plus ইয়াৰ ডিনোমিনেটৰ সেম ওপৰত কিমান আহিলে ব্র্যাকেট ক্লোজ dx 0 to pi by 2 dx নহলনে কি লেটৰটো ক্যান্সেল গুচি গল কোৱেশ্চনটো যথেষ্ট কমপ্লিকেটেড আছিল বা প্ৰপাৰ্টি এপ্লাই কৰিছে একদম সিম্পল হৈ যায় কোৱেশ্চনটো সেইকাৰণে প্ৰপাৰ্টি এপ্লাই কৰাটো জৰুৰী ওকে ৰাইট হোৱাট ইজ দ্য ডেৰিভেটিভ অফ dx x লিমিট পুট কৰো 0 to pi by 2 ইন্টিগ্ৰেশন কৰি লিমিট পুট কৰে সো হোৱাট ইজ দ্য ভ্যালু অফ দিস ওয়ান pi by 2 আপাৰ লিমিট বহালো মাইনাস লোৱাৰ লিমিট মানে x ৰ জেগাত এবাৰ pi by 2 আৰু এবাৰ 0 আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট সো pi by 2 minus 0 0 টো নিলিখো এটো কাৰ ভ্যালু পালা তোমালোকে পাইছে কিন্তু কাৰ ভ্যালু লাগে তোমালোকক pi by 4 নহয়নে ঠিক আছে নে কি কলো সো কিমান ইজিলি আনসার ওলাইছে কিন্তু যদি তোমালোকে প্ৰপাৰ্টি এপ্লাই নকৰিলা তেনে তোমালোকে আনসার উলিয়াব নোৱাৰা দিগদাৰ হ'ব তোমালোকে উলিয়াবলে সো it's my request observe the question properly what are the conditions to be satisfied first of all some of the limits should be maybe pi by 2 হ'ব লাগে নহলে বা এটা টার্ম ফর্মুলাতে এপ্লাই কৰাৰ হয় ফর্মুলাতে এপ্লাই কৰি লবা যে ইয়াত যদি মই a + b - x বহাও তাৰ মানে এইটো a + b - x বহা যদি x হক টার্ম বিলাক ইন্টারচেঞ্জ হোৱাৰ পসিবিলিটি আছে নেকি স্যার দেখিছো sin to cos cos to sin লৈ গৈ আছে তেনে এটো ইকুৱেচন 1 বুলি লিখা i সেকেন্ড প্ৰপাৰ্টি এপ্লাই কৰব যেটো এক্সপ্ৰেশন পাবা তাক ইকুৱেচন নম্বৰ 2 বুলি মেনশন কৰিবা তাৰ ভ্যালু কিমান হ'ব i কেলে i হল এটো ইন্টিগ্ৰেশনৰ যেটো ভ্যালু প্ৰপাৰ্টি এপ্লাই কৰাৰ পিছত ভ্যালু ইকুৱেল বুলি কৈছিলে মই কাৰণে i লিখিছো তাক সো দুটা প্লাস কৰিবা প্লাস কৰিলে দেখিছা না কেনেকৈ আহি গৈছে সো ইজিলি আনসার হল তোমালোকে কোৱেশ্চন নম্বৰ 3 টো চাওচোন একটা কোৱেশ্চনে নহয় নে ইয়াত চোৱা ইয়াৰ পাৱাৰটো কিমান আহিছে এটো sin টু দি পাৱাৰ এটো নহয় জানো কেলে স্কয়ার অফ sin x মানে sin x টু দি পাৱাৰ হাফ হ'ব তার কিমান দিছে নো ভয় খোৱা দৰকাৰ নাই সেম কোৱেশ্চন ইয়াত খালি হাফ তার কিমান দিছে 3/2 থার্ড কোৱেশ্চনটো একেটাই 0 টু pi by 2 এ হয় সো থার্ড কোৱেশ্চনটো আহি যাব পাৰিবা আৰু কোৱেশ্চন নম্বৰ চোৱা 17 টো সেম কোৱেশ্চন তাত ফাৰ্স্ট প্ৰপাৰ্টিটো স্যাটিসফাই নাই কৰা সাম টু 90 ডিগ্ৰী নহলে কি হ'ব ইটো আহিব নহয় a - x আহিব নাই সো তোমালোকে গুটেই এটা কোৱেশ্চন কৰিবা আৰু গুটেই চাৰিটা কোৱেশ্চন ইম্পৰ্টেন্ট আৰু লাষ্ট কোৱেশ্চন আমি মডুলাস ফাংচনৰ কোৱেশ্চনটো কৰিছো তেতিয়া তোমালোকে এইটা কোৱেশ্চন কৰিব পাৰিবা হল সো নাও তোমালোকে মোক কোনটো কৰি দিবা এতিয়া কোৱেশ্চন নম্বৰ 3 কৰিবা নে 4 কৰিবা কোনবা এটা কিন্তু ইউ হ্যাভ টু ডু yourself so question number 92 কি কৈছে so that square root of integration 0 to a f of x g of x is equal dx is equal to 2 into 0 to a f of x dx will দেখাব কৈছে কি কি দিয়া আছে f of x is always equal to f of a minus x এটো given হয় আৰু g of x plus g of a minus x is equal to কিমান দিয়া আছে 4 এইটা given condition বস্তুবিলাক আমি সামাৰাইজ কৰিম কেনেকৈ হয় চাবা এতিয়া given এটো কোৱেশ্চন নম্বৰ 19 নহয় 19 এটা সো তোমাক কৈছে so that this one is equal to this one মই ওপৰত প্ৰপাৰ্টি কেইটা একেন লিখাইছো কাৰণ এইকেইটা প্ৰপাৰ্টি ইউজ কৰি এই কোৱেশ্চনটো কৰা যায় মানে আৰু তোমালোকে সেইটো কথা কেনেকৈ গম পাবা এতিয়া মই আজি কলো কাৰণে মনত পৰিলে কিন্তু তোমালোকে কোৱেশ্চনটো দেখি কেনেকৈ মনত পেলাবা ভালকে চোৱাচোন তোমালোকৰ কোৱেশ্চনটো ভালকে চালে দেখিবা এই যে a - x লিখিছে না x ৰ জেগা কিমান লিখিছে a - x এটা গিভেন কনসেপ্ট তোমালোকে লগালগ ভাইবা স্যার যেটো ডিফাইনেন্ট ইন্টিগ্ৰেশনৰ কোৱেশ্চন হয় তেতিয়াহলে আপুনি এই প্ৰপাৰ্টি কেইটা কথা জানিবই লাগিব আৰু ইন্টিগ্ৰেশন এহেতৰ দুটা ভিতৰত এটা কি লিখিছে 0 তেনে প্ৰপাৰ্টি নম্বৰ 5 টো নহয় নে বাৰু প্ৰপাৰ্টি নম্বৰ 5 টো তেওঁলোকে এপ্লাই কৰিছে বুজি পালা মই কি কলো এইটো গিভেন কন্ডিশন দিয়া নাই জানো g f of x ইকুৱেল কিমান দিছে f of a minus x বা এইটো চোৱা g ক্ষেত্ৰত দুটা ফাংচন আছে এটা f আৰু এটা g ইয়াতো দেখোন তোমালোকে a minus x প্ৰপাৰ্টি ইউজ কৰিছে আৰু ইন্টাৰেষ্টিং কথা এটা 0 আৰু এটা a তেনে প্ৰপাৰ্টি নম্বৰ 5 স্যাৰ কনফার্ম আৰু এটা অলৰেডি ইম্পৰ্টেন্ট বুলি কৈ থকা হৈছে তোমালোকক সো তেতিয়াহলে তোমালোকে হি প্ৰপাৰ্টি এপ্লাই কৰিবা তাৰ মানে প্ৰথমতে তোমালোকে কাম এটা কৰা লেট ইন্টিগ্ৰেশন 0 to a f of x g of x dx এটো মই i বুলি কনসিডাৰ কৰিলো i হল
এইটো ইকুৱেশ্যন 1 হল এটা মই কি কৰিলো আকৌ নাও তোমালোকে জানা প্ৰপাৰ্টি চেঞ্জ প্ৰপাৰ্টিটো যদি মই সেই প্ৰপাৰ্টি যদি এপ্লাই কৰো ভ্যালু চেঞ্জ নহয় নহয় তাৰমানে 0 to a এটো কি লিখিম f of a minus x g of কি লিখিবা a minus x কি লিখিবা dx এটো ইকুৱেশ্যন নম্বৰ 2 কলো এটো i এ হ'ব হ'ব নাই এতিয়া কাম এটা কৰা 1 plus 2 নুবুজিলে সুধিবা ঠিক আছে এটা তোমালোকে দুইটা যদি প্লাস কৰা কি কমন আহিছে 0 to a ৰবা ভিতৰত লিখিছো f of x g of x plus f of a minus x g of a minus x bracket close dx any doubt কিবা বুজিবলগীয়া আছে কেলে দুইটা লিমিটটো সেম আছে নেকি কমন আনিলো এইটো লগত এইটো প্লাস এটো কানা জানো f of x g of x plus f of a minus x plus g of a minus x প্লাস কৰিছো তোমালোকে মন কৰাচোন f of a minus x ৰ ভ্যালু দিয়া আছে কিমান বাৰু f of x দিয়া আছে তেনে কাম এটা কৰো 0 to a এটো হ'ব f of x g of x plus f of x g of a minus x প্ৰথমে এবাৰ চাইলত আছে নিজে কৰিবা নিজে কৰিব লাগিব কোৱেশ্চনটো প্ৰথমে কোৱেশ্চনটো দেখি কেনেকৈ গম পাবা হেতু চাব লাগিব নেক্সট কি কৰিবা এটো ইকুৱেশ্যন 1 সেকেন্ড প্ৰপাৰ্টি এপ্লাই কৰি ইকুৱেশ্যন নম্বৰ 2 লিখিবা দুটা প্লাস কৰিবা তোমালোকে মন কৰিছা না বাৰু ষ্টাৰ্টিংত আজি কৰা কোৱেশ্চনটো আমি একেই কৰিলো ইকুৱেশ্যন 1 লৈ লিখিলো প্ৰপাৰ্টি এপ্লাই কৰিছে ইকুৱেশ্যন নম্বৰ 2 তাৰপিছত দুটা প্লাস কৰিলো তাৰমানে এই প্ৰপাৰ্টিৰ আন্ডাৰ অহা কোৱেশ্চন বিলাকৰ ষ্টেপখিনি সেম লিখা লাগিছে একেটা প্ৰপাৰ্টি এপ্লাই হৈ লিখা লাগিছে সো এটা আমি এটো পালো ন তোমালোকে এটা কি কমন আহিছে দুটাৰ পৰা f of x সো twice i এটো twice i হেতু কানা জানো লেফট সাইডে এটো লিখাই নাই twice i is equal this one hobo so twice i is equal to কিমান পালা 0 to a f of x to common আনিলো কিমান আহিলে থাকিলে g of x plus g of a minus x bracket close d ইয়া ভ্যালু আছে নি বাৰু তোমালোকৰ লগত কিমান দিয়া আছে 4 তাৰ মানে 4 to constant quantity বাহিলে গুছি আহিব নহয় কেলে ইয়া ভ্যালু 4 নহয় জানো এটো ইন্টিগ্ৰেশন বাহিলে গুছি আহিব কিমান থাকিব 0 to a f of x therefore i equal to কিমান হ'ব তেতিয়া 2 0 to a f of x কেলে এ টুৱাইস এন আছিল জানো therefore i মানে কিমান 2 টো ডিভাইড কৰি দিলো i ভ্যালু কেলে উলিয়াইছা কাৰণ মই এই ইন্টিগ্ৰেশনটো ভ্যালু কিমান ধৰি লৈছো এটা i ভ্যালু মই ধৰি লৈছো সেইকাৰণে মোক কাৰ ভ্যালু লাগে i ভ্যালু লাগে আৰু i ভ্যালু কিমান পালা 0 to a f 2 into 0 to a f of x কোনটো জানিবলগীয়া কথা আছে কোৱা না কোনটো বুজিবলগীয়া এনি ডাউট কিবা বুজিবলগীয়া আছে নেকি যদি নাই তেনে নোট ডাউন কৰিব পাৰা এনি ডাউট